নমো নমঃ। শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ সপ্তম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে ভৰত সন্ততি, যতেই যেতিয়াই ধৰ্মৰ অৱনতি ঘটে আৰু অধৰ্মৰ প্ৰাধান্য আহি পৰে, তেতিয়াই মই অৱতাৰ হৈ নিজকে প্ৰকাশিত কৰোঁ। এই বিশিষ্ট শ্লোকফাকিত এটি সুন্দৰ পদৰ প্ৰয়োগ কৰিছে, যি পদৰ প্ৰসংগত ইয়াতে অকণমান আলোচনা আগবঢ়াইছে। সেই পদটো হৈছে সৃজামি। ইয়াত সৃজামি পদটো তাৎপৰ্যপূৰ্ণ। ইয়াত সৃজামি পদটো সৃষ্টি কৰা অৰ্থত ব্যৱহাৰ হ'ব নোৱাৰে, কাৰণ ইয়াৰ আগৰ শ্লোকটোৰ মতে ভগৱানৰ সকলো ৰূপেই নিত্য আৰু শাশ্বত আৰু সৃষ্টি নোহোৱাকৈ অনাদিকালৰ পৰাই আছে আৰু থাকিব। গতিকে সৃজামি পদৰ অৰ্থ হ'ব এই যে ভগৱানে নিজৰ যথাযথ ৰূপত নিজকে প্ৰকাশ কৰে, অৱশ্যে যদিও এটা নিৰ্দিষ্ট সময়সূচী অনুসাৰেহে ভগৱানে নিজকে প্ৰকাশিত কৰে। যেনেদৰে দ্বাপৰ যুগৰ শেষত অৰ্থাৎ ব্ৰহ্মাৰ এদিনৰ সপ্তম মনুৰ অষ্টবিংশতি কল্পত ভগৱানে নিজৰ ৰূপৰ প্ৰকাশ পাইছিল, তথাপি কোনো নিৰ্দিষ্ট নিয়ম বা সময়সূচী মানি চলিবৰ বাবে ভগৱানৰ বাবে কোনো বাধ্যবাধকতা নাই। তেওঁ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই নিজকে প্ৰকাশিত কৰে, যদিও পূৰ্বৰ যি শাস্ত্ৰগত নীতি, শাস্ত্ৰগত যি প্ৰাপ্ত অনুসৰি তেওঁ প্ৰকাশিত সময়সূচী ধৰা হৈছিলে, এনেধৰণে তেওঁ প্ৰকাশিত কৰিছিলে নিজকে। আৰু ইয়াতে উল্লেখ কৰিছে যে নিজৰ ইচ্ছা অনুসাৰে বিভিন্ন কাম কৰি যাবৰ বাবে তেওঁ সম্পূৰ্ণ স্বতন্ত্ৰ, তেওঁ পৰতন্ত্ৰ নহয়। তেওঁ নিজৰ কাৰ্যৰ মাজতে ব্যতীত নাথাকি সমস্ত জগতৰ পালনকৰ্তা। গতিকে সেইবাবেই যেতিয়াই ধৰ্মৰ পতন হয় আৰু অধৰ্মৰ গা কৰি উঠে, তেতিয়া তেওঁ নিজকে স্ব ইচ্ছাৰে প্ৰকাশিত কৰে। ধৰ্মৰ নিয়মসমূহ বেদত দিয়া আছে, যি ধৰ্মৰ নিয়ম অনুসাৰে তেওঁ নিয়মৰ ব্যতিক্ৰম কৰিলে অধৰ্ম হয় বুলি বেদত উল্লেখ আছে, আৰু সেই ব্যতিক্ৰম তেওঁ কেতিয়াও নকৰে। শ্ৰীমদ ভগৱতত কোৱা আছে যে বেদৰ এই নিয়ম অনুসাৰে বা নিয়মসমূহেই ভগৱানৰ আইন, আৰু কেৱল ভগৱানেই ধৰ্ম পদ্ধতি এটাৰ সৃষ্টি কৰিব পাৰে, যাক আমি বেদত লিপিবদ্ধ কৰা অনুসৰি উল্লেখিত পাওঁ। লগতে ইয়াতে উল্লেখ কৰিছে যে ধৰ্মৰ নীতিসমূহক সাক্ষাৎ ভগৱানৰ নিৰ্দেশ বুলি মানিব লাগে, অৰ্থাৎ ধৰ্মাং তু সাক্ষাৎ ভগৱত প্ৰণীতম। গতিকে এই যি বেদৰ নীতিসমূহ আৰু এই ধৰ্মৰ যি নীতি আদৰ্শসমূহ, সেইসমূহ আমি আখৰে আখৰে পালন কৰাটো উচিত। ইয়াতে উল্লেখ কৰিছে যে ভগৱত গীতাৰ পৰা আমি জানিব পাৰোঁ যে ভগৱান বুদ্ধও, মানে ভগৱত গীতাৰ যি সাৰ থকা শ্ৰীমদ ভগৱতৰ পৰা আমি জানিব পাৰোঁ যে ভগৱান বুদ্ধও কৃষ্ণৰে অৱতাৰ। জড়বাদে যেতিয়া ব্যাপকভাৱে দেখা দিছিল আৰু জড়বাদীবিলাকে বেদৰ নাম লৈয়ে অধৰ্ম কৰিবলৈ লৈছিল, তেতিয়া ভগৱান বুদ্ধৰ অৱতাৰ হৈছিল। বিশেষে উদ্দেশ্যৰে পশুবিলাক বলি দিয়াৰ বিধান বেদত আছে, কিন্তু সেই বিষয়টোৰ কিছুমান বাধা নিষেধাজ্ঞ আৰু নিয়ম বেদত দিয়া আছে। কেতিয়া বলি দিয়া হ'ব, কেনেকৈ বলি বিধান কৰা হ'ব, সেই বিধান সম্পৰ্কীয় বা নিষেধাজ্ঞসমূহ বেদত স্পষ্টকৈ উল্লেখ আছে। কিন্তু বেদৰ সেই নিয়মবিলাকৰ দৃষ্টি নিদিয়া আখৰিক লোকসকলে নিৰ্বিচাৰে পশু বলি দিবলৈ লৈছিল। সেই উদ্ভণ্ডালি বন্ধ কৰি বেদৰ অহিংসা নীতিৰ প্ৰৱৰ্তন কৰিবৰ বাবে ভগৱান বুদ্ধই প্ৰকাশ লাভ কৰিছিল, যি ভগৱান বুদ্ধৰ অৱতাৰ আমি শ্ৰীকৃষ্ণৰ বা বিষ্ণুৰ দশাৱতাৰৰ ভিতৰত অন্যতম বুলি গ্ৰহণ কৰোঁ। গতিকে দেখা গ'ল যে বিশেষ একোটা উদ্দেশ্য সাধন কৰিবৰ বাবে ভগৱানৰ প্ৰত্যেকটো অৱতাৰে প্ৰকাশিত হয় যুগে যুগে। এই অৱতাৰসমূহ বিশেষভাৱে শাস্ত্ৰসমূহত উল্লেখিত পোৱা যায়, আৰু আমি ঘোষাসমূহতো সেই অৱতাৰ সম্পৰ্কে পাওঁ। এয়াই ইয়াতে উল্লেখ কৰিছে যে অৱতাৰ গ্ৰহণৰ পৰম উদ্দেশ্যটো হ'ল চতুৰাশ্ৰমৰ স্বীকৃতি, যি চতুৰ্বৰ্ণৰ যি ধৰ্ম উচিত নীতি, সেইসমূহক সুন্দৰকৈ পালন কৰা। লগতে
আমাৰ উদ্দেশ্যৰ মুখ্য যি অৱতাৰ গ্ৰহণৰ ভগৱানৰ যি উদ্দেশ্য সেয়া ঠাইতেই মানুহৰ মনত কৃষ্ণ ভাৱনা জগাই তোলাটো পৰিস্থিতি ভেদে তেনে কৃষ্ণ সচেতনতাই কেতিয়াবা প্ৰকাশ পায় আৰু কেতিয়াবা প্ৰকাশ নোপোৱাকৈ থাকি যায়। এয়াই হৈছে ভগৱানৰ বা ঈশ্বৰ পৰমাত্মাৰ মুখ্য স্বৰূপ। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।